সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। আজি 11 জুলাই সন্ধিয়াৰ খবৰকেইটা আপোনালোকে চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়া লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'বিলাকত বহুত বেছি মৰম দিছে, তাৰ কাৰণে অশেষ ধন্যবাদ। আপোনালোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। এতিয়া আমাৰ মূল উদ্দেশ্যটো হৈছে যে আপোনালোকক এটা সঠিক বাৰ্তা দিয়া, আপোনালোকক এটা সঠিক খবৰ দিয়া যে এতিয়া বিধানসভা বাজেট অধিৱেশনৰ বাজেট দাখিল হ'ল, এই প্ৰসংগত কি চলিলে, কোনসমূহ বিষয়ৰ ওপৰত অধিক গুৰুত্ব দি এই কামসমূহ কৰা হ'ব আগন্তুক সময়ত। তো এই সকলোখিনি বিষয় ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে। তথাপিতো আপোনালোকৰ যিহেতু প্ৰশ্ন আছিলে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিসমূহ প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতি অনুসৰি এই বাজেটত সেই সকলোখিনি আছেনে বা কি কেনেদৰে কোনসমূহ বিষয়ৰ ওপৰত কৰিব, সকলোখিনি কথা চাওক আৰু শেষলৈকে আপোনালোকে চাই মন্তব্য আপোনালোকে কমেণ্টত লিখিব। এতিয়া আমি যদি চাওঁ তেনেহ'লে এইবাৰ বিশেষকৈ শিক্ষা বিভাগত বহুত বেছি এটা গুৰুত্ব দিয়া হৈছে। শিক্ষকৰ নিযুক্তি প্ৰসংগও সেইখিনি উল্লেখ কৰিছে তেওঁলোকে। আগন্তুক সময়ত শিক্ষক নিযুক্তিৰ লগতে আকৌ এইটোও কৈছে যে যিহেতু এতিয়া অহা 5 বছৰত প্ৰায় 2 লাখ চাকৰি নিযুক্তি দিবলৈ গৈছে, সেই 2 লাখৰ ভিতৰত এনেকুৱা নহয় যে কোনোবা অৱসৰ গ্ৰহণ কৰা সেই পদটো খালী হৈ থকা পদটোতহে যে নিযুক্তি দিব, নতুনকৈ আৰু কিমান কেনেদৰে পদ সৃষ্টি কৰিব পাৰি এই ক্ষেত্ৰতো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে। তেতিয়া শিক্ষা বিভাগতো সেইখিনি নিযুক্তি হ'ব। আৰু বিশেষকৈ আৰু এটা বিভাগ হৈছে সেইটো স্বাস্থ্য বিভাগ। স্বাস্থ্য বিভাগতো বহুতখিনি পদ ওলাবলৈ গৈ আছে আগন্তুক সময়ত। এতিয়া অহা 5 বছৰত 2 লাখ নিযুক্তি দিয়াৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে। আৰু শিক্ষা বিভাগত বিশেষকৈ আৰু এটা গুৰুত্বপূৰ্ণ বিষয়টো সেইটো হৈছে যে যিসমূহ এতিয়া অসমত ভেঞ্চাৰ পৰ্যায়ৰ বিদ্যালয় আছিল, তেওঁলোকে আবেদন কৰিছে, আবেদন কৰিবলৈ তেওঁলোকক সেইখিনি দিয়া হ'ল যে যিসমূহ ভেঞ্চাৰ পৰ্যায়ৰ স্কুল আছে সেইসমূহ বিদ্যালয় প্ৰাধিকৰণ কৰাবলৈ সেইখিনি তেওঁলোকে আবেদন কৰিবলৈ দিলে। আৰু এতিয়া আগন্তুক সময়ত অতি সোনকালে সেই ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাধিকৃত কৰা হ'ব। আৰু ইতিমধ্যে সকলোখিনি কাম সম্পূৰ্ণ প্ৰায় হৈয়ে আছে বুলি এইখিনি তেওঁলোকৰ ফালৰ পৰা মন্তব্য কৰিছে। আৰু ইয়াৰ সমান্তৰালকৈ আমি যদি চাওঁ শিক্ষা দিশটোৰ লগত শিক্ষা বিভাগটোৰ লগত সাঙুৰ খাই থকা গুৰু দক্ষিণা আঁচনি, যিসমূহ ভেঞ্চাৰ পৰ্যায়লৈ প্ৰথম 2013 চনৰ পৰা যেতিয়া প্ৰাধিকৰণ কৰিছিলে, সেই প্ৰাধিকৰণৰ আওতাত যিসমূহ বিদ্যালয় হ'ল, তাত যিসকল শিক্ষাগুৰু বাদ পৰি গ'ল তেওঁলোকক গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে তেওঁলোকক একালীন সাহায্য দিয়াৰ কথা ইতিমধ্যে সেইখিনি কৈছে। তেতিয়া আগন্তুক সময়ত এই গুৰু দক্ষিণা আঁচনিৰ জৰিয়তে অতি সোনকালে এইখিনি কাম কৰা হ'ব বুলিও এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে জনাইছে। নতুন নিযুক্তিৰ কথা হৈ গ'ল। শিক্ষা বিভাগত সেইখিনি নিযুক্তি, শিক্ষা বিভাগত অধিক গুৰুত্ব, স্বাস্থ্য বিভাগত। আৰু নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে অৰুণোদয় আঁচনি। এতিয়া অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি যিসমূহ আঁচনি ৰাইজৰ বাবে দিছিলে, ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিছিলে, আগষ্ট মাহৰ পৰা সেইখিনি আকৌ পুনৰ শুভাৰম্ভ কৰি দিয়া হ'ব, আকৌ সেইখিনি দিব। আৰু যিসকলে পাইছিলে অৰুণোদয় আঁচনি 9,000 টকাকৈ পাইছিলে, সকলোৱে এইবাৰ কি হ'ব, এতিয়া আগন্তুক আগষ্টৰ পৰা তেওঁলোকে সেইখিনি আকৌ পাব। এই যি অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি নিযুত মইনা, নিযুত বাবু, তো এই সকলোখিনি। নেক্সট খবৰ যদি চাওঁ, এতিয়া আৰু এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছিলে যে নিযুক্তি প্ৰসংগ ঠিকেই আছে, যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক কেনেদৰে এইখিনি সা সুবিধা দিব বা বাজেটত কি আছে বা আগন্তুক সময়ত কোনসমূহ কাম কৰা হ'ব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, এতিয়া যিহেতু আপোনালোকে গম পায় মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি, যি আঁচনিৰ জৰিয়তে যুৱক যুৱতীসকলে 2 লাখ টকাকৈ পায়। আৰু এই 2 লাখ টকাৰে তেওঁলোকে নিজৰ যিখিনি কাম কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ে, তেওঁলোকে সেইখিনি কৰিলে নিজে স্বাৱলম্বী হ'ব, আত্মনিৰ্ভৰশীল হ'ব। সেইখিনি তেওঁলোকক সেইখিনি দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। ইয়াৰ বিপৰীতে যদি আমি চাওঁ তেনেহ'লে মুখ্যমন্ত্ৰী যি মহিলা উদ্যমিতা আঁচনি, মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে মহিলাসকলক যি 10,000 টকাকৈ দিলে, সেই 10,000 টকাৰ পিছত এইবাৰ এতিয়া 25,000 টকাকৈ দিয়াৰ কেনেদৰে কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি, এইখিনি ক্ষেত্ৰতো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰা দেখা গৈছে। তো এতিয়া এই যি উদ্যমিতা আঁচনিৰ জৰিয়তে এইখিনি তেওঁলোকক সেইখিনি দিয়া হ'ব। আৰু এটা কথা এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইখিনি জনাইছে, যিহেতু এতিয়া আগষ্টৰ পৰা কি হ'ব, এতিয়া আপোনালোকে বিনামূলীয়া চাউল পাই আছে, বিনামূলীয়া চাউল পাই থকাৰ পাছত এতিয়া আপোনালোকক কি কৰিছিলে, নিৰ্বাচনৰ আগে সেইখিনি সংলগ্ন কৰি দিছিলে সুলভ মূল্যত যে চেনি, দাইল, নিমখ, তো এইখিনি তেতিয়া কি কৰিব, আগন্তুক আগষ্টৰ পৰা আকৌ এইসমূহ আকৌ আপোনালোকে সুলভ মূল্যত পাব বুলি তেওঁলোকে মন্তব্য কৰিছে। তেতিয়া এই বিষয়খিনি যদি চাওঁ আৰু বিভিন্ন দিশসমূহ আছে ক'ত কেনেদৰে সেইখিনি তেওঁলোকে কাম কৰিব,
তো এইখিনি কাম কৰিব বুলি কৈছে আৰু অতি সোনকালে এই যে যিসমূহ বাজেটত ধৰিলে বাজেটত ধৰা কামসমূহ যাতে অতি সোনকালে কাৰ্যকৰী হয় কাৰণ কেলে বাজেট সেইখিনি কাগজে পত্ৰটো থাকিলে নহ'ব অতি সোনকালে কাৰ্যকৰী হ'ব লাগিব সকলোৱে সেইটো বিচাৰিছে আৰু আগন্তুক সময়ত অতি সোনকালে এইসমূহ সকলোখিনি কাৰ্যকৰী হ'ব বুলিও সেইখিনি তেওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰতিশ্ৰুতি দিছে বা এইখিনি তেওঁলোকে মন্তব্য কৰিছে তো আগন্তুক সময়ত এই খবৰসমূহ আহক ভাল খবৰসমূহ আহক এতিয়া আৰু এটা বিষয় যদি আমি চাওঁ তেনেহ'লে এতিয়া চৰকাৰী ঘৰ এতিয়া পাবলৈও গৈ আছে বহুতখিনি পৰিয়ালৰ লোকে এতিয়া প্ৰায় ভালমানখিনি লোকে সেইখিনি জিঅ'টেক হ'ল অসমৰ যিহেতু হোৱাৰ পিছত তেওঁলোকৰ নাম আহিলে এতিয়া অতি সোনকালে এতিয়া চৰকাৰী ঘৰ পাবলৈও গৈ আছে অসমৰ ৰাইজে তো আগন্তুক সময়ত কি কেনেদৰে খবৰসমূহ আহে সেইখিনি আপোনালোকক জনাম ইয়াৰ সমান্তৰালকে আপোনালোকে এইটো জানে যে উচ্ছেদ প্ৰক্ৰিয়াক লৈ কি কেনেদৰে কৈছে উচ্ছেদটো চলিবই এতিয়া কোনোবাই যদি অবৈধভাৱে চৰকাৰী মাটিত তেওঁলোকে দখল কৰি আছে তেনেহ'লে উচ্ছেদটো চলাটো সেইখিনি জৰুৰী চলিবই আৰু যেতিয়ালৈকে আমি 1 ইঞ্চি মাটিত থকালৈকে উচ্ছেদ কৰি শেষ কৰিব নোৱাৰোঁ তেতিয়ালৈকে উচ্ছেদবিলাক চলিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে তো এইখিনিয়ে আছিলে আজি ক'ব লগা 11 জুলাই সন্ধিয়া খবৰকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ সেয়া ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে নতুনকৈ যিসকল আপোনালোক আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱা হয় বাই